মোৰ জীৱনত যে ইমান সোনকালে এনেকুৱা এটা কলা অধ্যায় পাতনি মেলিব বুলি মই কেতিয়াও ভবা নাছিলোঁ আৰু মোৰ চেনেলত আচলতে মই মোৰ নিজৰ পাপাৰে মৃত্যুৰ কথা যে ক'ম মই এইটো কেতিয়াও কল্পনা কৰা নাছিলোঁ। আজি আচলতে এই ভিডিঅ'টো মই নিজকে বহুত বেছি বুজাই বহুত নিজকে সান্তনা দি সাহস গোটাই কিনে আচলতে আজি আপোনালোকৰ মাজত কেইটামান কথা ক'ম বুলি মই ভিডিঅ'টো বনাই ভিডিঅ'টো ক'ৰ পৰা আৰম্ভ কৰোঁ কেনেকৈ আৰম্ভ কৰোঁ একো ভাবি পোৱা নাই। মাত্ৰ আপোনালোকক কেইটামান কথা ক'ব লগা আছিলে। আচলতে পাপাৰ খবৰটো চাগে আপোনালোকে হয়তো বহুতেই গম পাইছে। হঠাতে মানে মোৰ জীৱনত যে এনেকুৱা এটা চিটুৱেশ্যন আহি পৰিব ইমান সোনকালে মই একেবাৰে ৰেডি নাছিলোঁ। মই কল্পনাও কৰা মানে কেতিয়াও এইটো কল্পনা কৰিবলৈ কথাও নাই, কেতিয়াও মই ভাবাও নাছিলোঁ মানে মোৰ জীৱনত যে এনেকুৱা এটা দিন আহি পৰিব ইমান সোনকালে। খবৰটো আপোনালোকে হয়তো পাইছেই চাগে, যোৱা জানুৱাৰী 11 তাৰিখে আমাৰ পাপাই আমাক চবকে এৰি পেলাই গুচি গৈছেগৈ। আৰু আমি একেবাৰে ৰেডি নাছিলোঁ আচলতে এইটোৰ কাৰণে, কাৰণ আপোনালোকে হয়তো বহুতে গম পাইছে যে পাপাক আমি GMCHত ট্ৰিটমেণ্ট কৰি আছিলোঁ। পাপা যেতিয়া মানে অসুস্থ আছিলে বহুত ট্ৰিটমেণ্ট কিবাকিবি কৰিলোঁ, লাষ্টত GMCHত লৈ গ'লোঁ। GMCHত আছিলোঁ, পাপাৰ ট্ৰিটমেণ্টো চলি আছিলে আৰু তাৰ পৰা ভাল হৈ পেলাই আমি ৰিলিজ লৈও ঘৰলৈ আহিছিলোঁ। আৰু যেতিয়া তাৰ পৰা ঘৰলৈ লৈ আহিছিলোঁ পাপা বহুতখিনি সুস্থও হৈছিলে। GMCHত যেনেকৈ পাপা আছিলে ইয়াত আচলতে ঘৰ অনাৰ পিছত দুগুণ তিনিগুণ বেছিহে আচলতে পাপা ভালকৈ আছিলে। খোৱা বোৱাও বহুত বেছি কৰিছিলে, লগতে সকলোৰে লগত বহুত বেছি ভালকৈ আছিলে মানুহটো। কিন্তু হঠাৎ যে পাপাই এনেকৈ মানে আমাক গুচি যাবগৈ ইমান ভাল হোৱাৰ পিছতো আমি কোনো মানে কল্পনা কৰা নাছিলোঁ। মোৰ বহুত কথা পাপাক ক'বলৈ থাকি গ'লগৈ, বহুত কিবাকিবি ভাবিও থৈ দিছিলোঁ, বহুত কিবাকিবি প্লেনো কৰিছিলোঁ। পাপা ভাল হোৱাৰ পিছত এনেকৈ কৰিম তেনেকৈ কৰিম। মই ভবা নাছিলোঁ পাপা ইমান সোনকালে যে আমাক এৰি গুচি যাবগৈ। এতিয়া যে ভিডিঅ'টো কৰিব আহিছোঁ মই নিজকে বহুত বেছি নিজকে মানে পুছ কৰি মই এইখিনি ক'ম বুলি মই আপোনালোকৰ আগলৈ আহিছোঁ, কাৰণ মোৰ বহুত কিবাকিবি কথা আপোনালোকেও ক'বলৈ আছে। এতিয়া ঘৰখনৰ চব ৰেছপনচিবিলিটি মোৰ তাত আছে, চব মানে বহুতে গম পায় আমি ভাড়াঘৰত থাকোঁ। ভাড়াঘৰৰ পইচা, শিশুৰ পঢ়া শুনা, মাক চোৱা, মানে ঘৰখনৰ সকলোবোৰ দায়িত্ব পাপাৰ পিছত মোৰেই হয়। পাপা ভাল হোৱাৰ পিছত বহুত কিবাকিবি মই কৰিম বুলি মানে পাপাৰ লগত প্লেন কৰি থৈ দিছিলোঁ, এনেকৈ কৰিম তেনেকৈ কৰিম, মানুহটো বাছ এবাৰ ভাল হৈ লওক ভালকৈ। কিন্তু সেইবোৰ একো নহ'লগৈ। আৰু এইখিনিতে আপোনালোকক এটা কথা কওঁ, মোৰ এটা মানে কথাই মানে মনত পৰিছে, যেতিয়া জানুৱাৰী নতুন বছৰ মানে সোমাইছে তেতিয়া মোৰ মাক এটা কথা কৈছিল যে মা ৰিজলিউশ্যন কি হয়। তেতিয়া মায়ে এটা কথা কৈছিল যে পাপাক ভাল কৰাটোৱে মোৰ এইটো বছৰ চবচে ডাঙৰ ৰিজলিউশ্যন হয়, পাপাক ভাল কৰাটো। মা নতুন বছৰত কিবা ৰিজলিউশ্যন আছেনে? মানে নতুন বছৰত কিবা এনেকৈ নিজকে চেঞ্জ কৰিম বুলি বা কিবা নতুন কিবা কাম কৰিম বুলি ভাবিছনে? কামটো হাতত বহুত লৈছিলোঁ, কিন্তু পাপা অসুখৰ কাৰণে নোৱাৰিলোঁ। এতিয়া 2024ত কিবা কৰিম বুলি ভাবিছনে? পাপাক সুস্থ কৰাই লওঁ এক নম্বৰতে। যোনদিনাখন পাপা ঢুকাইছে ন, মই মা মুখৰ ফালে চাব পৰা নাই। মায়ে মাত্ৰ এইটো কথা যে কৈছিলে সেই জানুৱাৰী 1 তাৰিখে, মোৰ সেইটো কথাই বাৰে বাৰে মনলৈ আহি আছে যে পাপাক ভাল কৰিম, এইটো বছৰত ভাল কৰি সুস্থ কৰি তুলিম। মাৰ মাত্ৰ এইটোৱে ৰিজলিউশ্যন। বহুত কিবাকিবি প্লেন আছিলে আমাৰ লাইফত, বহুত কিবাকিবি। পাপা যে এনেকৈ হঠাৎ আমাক এৰি যাবগৈ আমি কেতিয়াও ভবা নাছিলোঁ। এতিয়া যে ভিডিঅ'টো কৰিবলৈ আহিছোঁ হয়তো বহুতে কমেণ্টত লিখিবলৈ পাৰে বাপেক ঢুকাই গৈছে এনেকুৱা, কিন্তু মই বহুত নিজকে মানে বুজাইছোঁ, নিজক বহুত পুছ কৰিছোঁ নিজক। তেতিয়া মই এনেকৈ মোবাইলটো তুলি আপোনালোকৰ আগত কথাখিনি ক'বলৈ মই এতিয়া মানে সাহসখন গোটাইছোঁ।
পাপা ঢুকাৰ পিছতে আচলতে পাপাৰ অন্তিম সংস্কাৰ কৰিবৰ কাৰণে আমি গাঁও ঘৰলৈ গুচি আহিলোঁ। কাৰণ ইয়াতে যিহেতু আমি থাকোঁ ভাড়াঘৰত আৰু সমাজ বুলিবলৈ তেনেকৈ ইয়াতে একো মানে নাই, সেইকাৰণে ভাবিলোঁ আমি তিনিজনী মাইকী মানুহে মিলিনো ইয়াত কেনেকৈ সকলোবোৰ অকলে চম্ভালিম, কেতিয়াও এইটো সম্ভৱ নহ'ব। সেইটো কাৰণে আমি পাপাক লৈ পেলাই আমি গাঁও ঘৰলৈ গুচি আহিলোঁ আৰু গাঁৱৰ ঘৰতে আমাৰ পাপাৰ অন্তিম সংস্কাৰখিনি হৈ গ'লগৈ। আৰু ভিডিঅ'ৰ যোগেদি আচলতে আমাৰ গাঁৱৰ সকলোকে বহুত বেছি ধন্যবাদ জনাইছোঁ মই। এনেকৈ আপোনালোকে যদি নোহোৱা হয় আমি চাগে গোটেই কামখিনি কেতিয়াও ইমান সহজভাৱে কৰিব নোৱাৰিলোঁ হয়। আপোনালোকৰ আশীৰ্বাদত, আপোনালোকৰ সহযোগিতাৰ কাৰণে আচলতে পাপাই ইমান ধুনীয়াকৈ যাবলৈ পাৰিলে, পাপাক আমি ধুনীয়াকৈ বিদায় দিবলৈ পাৰিলোঁ। আৰু এই কথাটো মই আকৌ এবাৰ কৈছোঁ যে এই ভিডিঅ'টো মই বহুত বেছি নিজকে উৎসাহ দি, নিজৰ মনত সাহস ৰাখি কেনে, সাহস বান্ধি মই এই ভিডিঅ'টো কৰি আছোঁ। বৰ্তমান কথাখিনি কৈ আছোঁ। মই এতিয়াও একেবাৰে মেণ্টেলি ষ্টেবল নহয়। মই মানে আপোনালোকে ভাবিবলৈ পাৰে যে কেনেকৈ এইটো মানে পচিবল, তাই কেনেকৈ কথা কৈ আছে, নিজৰ বাপেক ঢুকাই গৈছে। কিন্তু মই জানো মোৰ পৰিস্থিতি বৰ্তমান কি হয়। মই যদি ভিডিঅ' নিদিওঁ তেনেহ'লে মই উপায়বিহীন, কাৰণ মোৰ ঘৰৰ গোটেই ৰেচপনচিবিলিটি মোৰ তাত আছে। নাজানো আপোনালোকে মোৰ এই কথাখিনি কি ভাবে লয়। হয়তো যোনে মোৰ প্ৰব্লেমবিলাক বুজি পাইছে তেওঁলোকে মোৰ এই কামটোত একো বেয়া নাপায়, কিন্তু বাছ ইয়াতকৈ বিশেষ আৰু একো ক'বলৈ নোৱাৰোঁ। মুঠতে পাপাক আমি খুব ধুনীয়াকৈ বিদায় দিলোঁ। আমি গাঁৱৰ ঘৰলৈ আনি পাপাক বহুত বেছি ভালকৈ বিদায় দিছোঁ, যিহেতু পাপা ইয়াতে জন্ম, ইয়াতে পঢ়া শুনা। তো সেইকাৰণে আমি শেষত ভাবিলোঁ যে পাপাক আমি এনেকৈয়ে ইয়ালৈকে লৈ আহোঁ। আৰু কেইটামান ইম্পৰ্টেণ্ট কথাও ক'ব লগা আছে, কিন্তু মই আজিৰ ভিডিঅ'টোত সেইখিনি ক'বলৈ মই সক্ষম নহ'ম, মই নোৱাৰিম মানে সেইখিনি ক'বলৈ। মই চেষ্টা কৰিম জল্দিয়ে মই আকৌ আপোনালোকক ভালকৈ গোটেইখিনি কথা ক'বলৈ। কাৰণ এটা কথাই বাৰে বাৰে মানে মোক খুন্দিয়াই থাকে যে পাপাই মোক লাষ্টবাৰৰ কাৰণে দেখা নাপালে, ময়ো পাপাক লাষ্টবাৰৰ কাৰণে মোক নিজকে দেখাব নোৱাৰিলোঁ। মই মানে এইটোৱে মোৰ মনত এটা বহুত ডাঙৰ এটা মানে দুখ এটা ৰখি গ'লগৈ। মই আপোনালোকক ক'ম ভালকৈ কথাখিনি কি হ'ল, কেনেকৈ হ'ল, কিন্তু মই আজি আপোনালোকক মানে এইখিনি যে ক'বলৈ পাৰিছোঁ সেইটোৱে মোৰ কাৰণে আচলতে বহুত। মই জল্দি আপোনালোকক ক'ম গোটেইখিনি কথা খুলি।